আজি আপোনালোকক আমি জনাব খোজো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো, এটাও হাইকোৰ্ট কেছ হোৱা নাই। কিয় কেছ হোৱা নাই? প্ৰথম, সকলোৱে জানে যে আমি কাৰোৰ পৰা পাণ তামোল এখনো নাখাওঁ চাকৰিৰ নামত, সকলোৱে জানে। দ্বিতীয়তে, আমি নিয়ম সম্পূৰ্ণৰূপে পালন কৰিম। তৃতীয়, যদি কোনোবাই কয় মই বহীখন চাব লাগে, নম্বৰ চাব লাগে, কাট অফ চাব লাগে, আমাৰ ক'তোৱে একো আপত্তি নাই। আমি ইমান স্বচ্ছতাৰ মাজেৰে পৰীক্ষা পাতিছো যে আমি কোনেও কাকো চিনিও নাপাওঁ, জানিও নাপাওঁ। ইয়াত কোনোবা আমাৰ মন্ত্ৰী MLA ফুলখালিয়েক আছে নেকি ইয়াতে? কোনোবা? কোনোতো নাই। তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ। চাকৰি পোৱাৰ পিছত দুই এজনে মিটিঙত গ'লে দেউতাক মাকে কয় যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে। কালি এজন মাক এগৰাকীক পাইছিলো, মোৰ ল'ৰাই অহাকালি নিযুক্তি ল'বলৈ যাব বুলি কৈছে। তেনেকেহে চিনাকি, বাকী একো চিনিয়ে নাপাওঁ কাকো। কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই, আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই। সব মন্ত্ৰী MLAৰ মাজে মাজে টেনচনো থাকে। আমাৰ লগত যিবিলাক ল'ৰা, এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ৱাল ৰাইটিং হৈ আছে। যিবিলাক ল'ৰাই ৱাল ৰাইটিং কৰে তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হলে, বিধায়ক হলে, পাৰ্টি আহিলে আমাক চাকৰিটো দিব। কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই, কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছো। কিন্তু এতিয়া আমি কি কওঁ, জয় আই অসম কম, কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল, কেতিয়া মোৰ ট্ৰেন্সফাৰ হ'ব। তাৰমানে তেওঁ জয় আই অসম নহয়, তেওঁ জয় আই ডিব্ৰুগড়, তেওঁ জয় আই শিৱসাগৰ, তেওঁ জয় আই গুৱাহাটী, তেওঁ জয় আই ধুবুৰী। মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয়। দিয়ালৈকেতো চিনা জানা নাই। দিয়াৰ পিছত মই যদি DC অফিচত গ'লো, SDC অফিচত গ'লো, গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলী মানুহ, ডিব্ৰুগড়ৰ মানুহ, শিলচৰত কেনেকে কাম কৰিম, আমাক ট্ৰেন্সফাৰ কৰি দিয়ক। ধৰি ল'লে আৰু যে ট্ৰেন্সফাৰ কৰিবই লাগিব। পোৱালৈকে এপ্লিকেশ্যন নাই। এতিয়া য'ত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে, যেনে তেনে ট্ৰেন্সফাৰ কৰি আনি দিব লাগে। তো জয় আই অসমটোতো নোহোৱা হৈ গ'ল। তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে, কিন্তু যেতিয়া নিজৰ পেটটো আহি যায়, যেতিয়া জয় আই অসমটো পিছ পৰি যায়, জয় আই মোৰ গাঁও হৈ গ'ল। হ'ব, অসম মানে অসমেই। তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে, ধুবুৰী গোৱালপাৰা কি আছে, চবেই অসম। তথাপিতো মই এটা খবৰ দিওঁ, আমি যাতে মানুহৰ কষ্ট নহয় তাৰ কাৰণে আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে। কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছো, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছো। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছো, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকে ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰা মানুহ আছে, সেই পৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব। সকলোৱে মেটচ নাপায়, কিন্তু যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেটচ পাই গৈ থাকে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালী কম্পিউটাৰতে ট্ৰেন্সফাৰ কৰি দিছো। কোনো অফিচত আহিবলগীয়া হোৱা নাই। নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পৰ্টেলত নাম দিছে,
সিগনেও পৰ্টেলত নাম দিছে, মেচিনে নামটো মেটচ কৰি দিছে, মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই গৈছে। কেতিয়াবা 1-to-1 ট্ৰান্সফাৰ অৰ্ডাৰ হোৱা নাই, কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক আমি ট্ৰান্সফাৰ অৰ্ডাৰ কৰি দিছো পৰ্টেলৰ জৰিয়তে। এইবাৰো বহুতকে আমি চেষ্টা কৰিছো যে নিজৰ জিলাতে দিব, পাৰিলে নিজৰ ঘৰতে দিব পাৰিলেও ভাল আছিল, ইমানটো কৰিব পৰা নাই। তথাপিতো জিলাত অন্তত দিয়াৰ কাৰণে চেষ্টা কৰিছো, কিন্তু 30% দুৰ্ভগীয়া থাকিব যোনে নাপাবগৈ। আজি পষ্টিং ওলোৱাৰ পিছত অলপ মনটো বেয়াও লাগিব যে মামাইটো ক'লে কিন্তু নোলালে দেখোন। তাৰমানে 30% মিলাব নোৱাৰি। তেওঁলোকে ভৱিষ্যতে আপোনালোকে কাকো অনুৰোধ নকৰিব, কাকো ৰিকুৱেষ্ট নকৰিব, কাৰণ মোৰ এইটোকে মই প্ৰচেষ্টা কৰি আছো যে অসমত যাতে দালালি চিষ্টেমটো নোহোৱা হৈ যায়। ইয়াক ট্ৰান্সফাৰ কাৰণে ধৰিম, তাক ধৰিম। আমি পৰ্টেল বছৰত 2বাৰ খুলিব, স্বাগত সতীৰ্থ বুলি কয়। এই 2 বছৰ আমি যোৱা বছৰ মানে কোন মহিনা মে কিয়া থা? জুন মহিনা। এই বছৰ আমি জুনত কৰিলো, ফেব্ৰুৱাৰীত আকৌ আমি পৰ্টেলটো খুলিম। 2 মাহ লাগে গোটেই কামখিনি কৰোতে, কিন্তু ট্ৰান্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে, নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায়। ইমানবিলাক আমি সুবিধা লাহে লাহে কৰি আছো যাতে আমাৰ মানুহখিনিৰ এটা ছেটিছফেকশ্যন হয়, কাম কৰি ভাল পায়। মোৰ ফালৰ পৰা মই জয়া অসমটো কৰি আছো, আপোনালোকৰ ফালৰ পৰা জয়া অসমটো আপোনালোকে কৰিব। ঠিক আছে? অফিচত আহিলে কোনো মানুহৰ পৰা পইচা নোখোজো, হ'বনে নাই? চবে হাত দাঙকচোন, কোন কোন হ'ব মই চাওঁ। ঠিক আছে। আৰু দৰিদ্ৰ দুখীয়া মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম। কামটো নকৰিব পাৰো, কিন্তু দৰিদ্ৰ দুখীয়া মানুহক আমি ভাল ব্যৱহাৰ কৰিম। মানুহে আটাইতকৈ বেয়া পায় এৰোগেন্সটো। বহুত আমাৰ অফিচাৰ কৰ্মচাৰী তেওঁলোকে অফিচটোৰ চকীখনত বহি থাকিলে ইমান বেছি এৰোগেন্ট হয়, কিন্তু আজি হ'ল কালি সময় পাৰে হৈ গ'ল, ৰিটায়াৰমেণ্ট আহিয়ে গ'ল। মানুহে বুজিয়ে নাপায় যে চিনেমাৰ দৰে ধাপ 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 সময় পাৰ হৈ যায়। একো বস্তুৱে পাৰ্মানেণ্ট নহয়, চব অস্থায়ী। সেইকাৰণে অস্থায়ী বস্তুক লৈ কোনো এৰোগেন্স দেখুৱাই লাভ নাই, স্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱালে বেলেগ কথা। যেতিয়া অস্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱাই কি লাভ হ'ব? আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ, আপোনালোকে ইমান ধুনীয়া সময়ত চৰকাৰী চাকৰিত যোগদান কৰিছে যে আমাৰ নতুন পে কমিশ্যনো জানুৱাৰীত গঠন হৈ গৈছে। তাৰমানে আপোনালোকেও জইন কৰিছে আৰু ঘৰত লক্ষী গৰাকীও আহিবৰ কাৰণে ৰেডি হৈ গৈছে। গতিকে খুব ভাল সময়ত চৰকাৰী চাকৰি কৰিছে। কাৰ কাৰ বিয়া হোৱা নাই? হাত দাঙক, দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালী বিলাকে বিয়া পাতোতে পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকী সকলে নাতি দেখাই পাইছে। আজি আমাৰ শক্তি বিভাগত বেচিকেলি APDCL-ত আমি 1329 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম।
1329 গৰাকী প্ৰাৰ্থীক ইয়াতে নিযুক্তি পত্ৰ দিয়াত অসুবিধা হ'ব। সেইকাৰণে আপোনালোকে আমাৰ ৱেবছাইট আজি নাম পাব APDCLৰ ৱেবছাইটৰ পৰা আপোনালোকে এপইণ্টমেণ্ট লেটাৰ কেইখন গধূলি ডাউনলোড কৰি ল'ব। ঠিক আছে? বিদ্যালয় শিক্ষা বিভাগতো আমাৰ বহুখিনি এপইণ্টমেণ্ট লেটাৰ আছে, 1190 আছে, আৰু জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত 257 আছে, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত 149 আছে। এই 4টা বিভাগৰ নিযুক্তিপ্ৰাপ্তসকলক ৰাতি টিভি স্ক্ৰীণত ৱেবছাইট নম্বৰটো পাব, ৱেবছাইটটো পাব, তাৰ পৰা ৰাতি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব। আনহাতে ফৰেষ্ট ডিপাৰ্টমেণ্ট, পঞ্চায়ত, ৰেভিনিউ, পশুপালন, এগ্ৰিকালচাৰ, PWD বিল্ডিং, ফিচাৰী, হেণ্ডলুম টেক্সটাইল, ইৰিগেশ্যন, স্কিল, হায়াৰ এডুকেশ্যন, হোম, TND, স্পৰ্টছ, কৰ্পৰেশ্যন, লেবাৰ, ইলেকশ্যন, ইণ্ডাষ্ট্ৰী, INPR, টুৰিজিম, ফুড এণ্ড চিভিল ছাপ্লাই, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ, হাউচিং, indigenous and tribal faith, welfare of minority, mines and minerals, soil conservation, social justice, cultural affairs, governor secretariat, tribal affairs department, higher education, transport, legislative, science, technology, tea-tribe, judicial. আপোনালোকে বাহিৰৰ পৰা নিযুক্তি পত্ৰখিনি সংগ্ৰহ কৰিব। 4টা ডিপাৰ্টমেণ্ট গধূলি এপইণ্টমেণ্ট লেটাৰ ল'ব। ৱেবছাইটত আপোনালোকে ৱেবছাইটটো টিভিত পাই যাব, 9টা বজাত আপোনালোকে ৱেবছাইটৰ পৰা এইখিনি ডাউনলোড কৰিব। বাকীসকলে বাহিৰৰ পৰাই নিযুক্তি পত্ৰ লৈ যাব। যোগদান কেতিয়া কৰিব? মোৰ মতেতো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে, কিন্তু মই এটা পৰামৰ্শ দিওঁ, সকলোৱে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়। সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলো, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব। 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে চিনিয়ৰিটি চব মেইনটেইন থাকিব। আজি হ'ল 9 তাৰিখ, কোনদিনা ভোগালী বিহু? 15 নে 14? 15 তাৰিখে 1 মাঘ। গতিকে 15 তাৰিখ 1 মাঘ, 16 তাৰিখে গৈ আপোনালোকে জইন কৰি ল'ব। আৰু 15 দিনলৈকে জইনিঙত চিনিয়ৰিটি জুনিয়ৰিটি নাই, যোনে যেতিয়া জইন কৰিলেও একেই চিনিয়ৰিটি জুনিয়ৰিটি থাকে। ঠিক আছে? আৰু এটা কথাৰ কাৰণে আপোনালোকক মই এই 4 দিন ৰখিব কৈছো। গাঁৱত গৈ আপোনালোকক মই এটা দায়িত্ব দিছো। আজিলৈকে কথাটো বেলেগ আছে, এইবাৰ যেতিয়া গাঁৱত যাব এপইণ্টমেণ্ট লেটাৰ লৈ যাব। উঠি অহা ল'ৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে পঢ়িলে এতিয়া আমি চাকৰি পাম। আপোনালোকৰ মাজত মই সোধা নাই, বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিলে। অসমৰ বাহিৰত কিবা কৰিছিল, প্ৰাইভেট কোম্পানীত কৰি আছিলে, কোনে প্ৰাইভেটত কাম কৰি আছিলে। আমিতো আশাবাদে দিছিলো, কিন্তু অসমখন যে পৰিৱৰ্তন হৈছে, পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি, এই কথাটো উৰুকাত, বিহুত যাক লগ পাই আপোনালোকে বুজাব, যাতে আমাৰ নতুন চাম ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে, পঢ়িব চেষ্টা কৰে। আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে। এতিয়া ইণ্ডাষ্ট্ৰী আহিব অসমত, নতুন কাৰ্যালয়, নতুন ইণ্ডাষ্ট্ৰী। আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছো, যাতে আমাৰ অসমৰ যুৱক যুৱতীসকলে অসমতে থাকি আমি কামো কৰিব পাৰো, অসমৰ উন্নতিত
আমি বৰঙণিও যোগাব পাৰোঁ। আপোনালোকে আপোনালোকৰ স্কুলৰ গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে, কোনো কৰিব নালাগে, মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি। মই তাৰ উদাহৰণ। এই কথাখিনি এই 4 দিন আপোনালোকে গাঁৱত ক'ব। পুহ মাহটো মই ক'ব লাগে কাৰণে ক'লো, কিন্তু মোৰ উদ্দেশ্য হ'ল 4-5 দিন, কাৰণ এবাৰ যেতিয়া ডিপাৰ্টমেণ্টত সোমাই যাব তাৰ পিছত কিবা এটা কৰিব দিগদাৰ, কাৰণ কাৰ্যালয়ত গ'লে আমাৰ ব্যক্তিত্বটোৱে সলনি হৈ যায়। আজি যেনেকে আমি ফূৰ্তি ফাৰ্তা কৰি আছো, 16 তাৰিখে মোক দেখা পালে আপোনালোকে এনেকে কথা পাতিব নোৱাৰিব। ব্যক্তিত্বটো সলনি হৈ যায়, চৰকাৰৰ দায়িত্ব আহি পায়। যেনেকে পুলিচত ইউনিফৰ্ম পিন্ধা মানুহজন বেলেগ, ইউনিফৰ্ম নিপিন্ধা মানুহজন বেলেগ। কিন্তু এইকেইটা দিন আপোনালোকৰ হাতত আছে আৰু আমি আমাৰ ল'ৰা ছোৱালীক বুজাম যে পঢ়িব লাগে, পঢ়ি শুনিলে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰে। দুটা সৰু সৰু উদাহৰণ। কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে, আপোনালোকে অৰুণোদয়টো এৰি দিব, কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে, আমাতকৈ দুখীয়াজনে পাওক। দ্বিতীয়তে, প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব। ঠিক আছে, কি কিনিব লাগে মই নকওঁ, দেউতা মাৰ কাৰণে একেবাৰে মনেদি চিন্তা কৰি কিবা এটা কিনিব লাগে, দিব লাগে দেউতা মাক। কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো। কিমান মানুহ আছিলে? 9 লাখ। 9 লাখ মানুহৰ মাজত আজি আমি ইয়াত 4,000 মানুহ আছো। 9 লাখ মানুহৰ মাজত 4,000। কোনোবাই 156 পাইছে, পোৱা নাই, 157 পাইছে, চাকৰি পাইছে। 56 আৰু 57ৰ মাজত মেৰিটত কোনো পাৰ্থক্য নাথাকে, এইটো খালি ভাগ্য। কোনোবা এটা প্ৰশ্ন তেওঁ পাৰি নোৱাৰিলে, আপোনালোকে এটা প্ৰশ্ন পাৰিলে, এইটো খালি কপাল। কপালৰ বাদে একো নহয়। 156, 157 কপালখন কোনে লিখে? নেদেখাজনে লিখে। দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায়। আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে, তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে। আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায়, দেউতাক মাকৰ অভাৱ অনুভৱো কৰে। কাৰণ আজি আমাৰ দেউতা মা, কালি আমি নিজে দেউতা মা হ'ম। আমি দেউতা মাক যি ব্যৱহাৰ কৰিম, মোৰ ল'ৰা ছোৱালীয়েও মোক সেইটোকে ব্যৱহাৰ কৰিব। কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে, প্ৰত্যেক দিনেই শিকে। আৰু ল'ৰা ছোৱালীৰ মূৰত সি ৰেজিষ্টাৰ হয়। যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম, তেতিয়া মোৰ বাচ্চাতেও বুজিব, তাৰমানে দেউতাকক গালি পাৰিব পাৰি। মোৰ সন্মুখতে মাক যেতিয়া মই কেটেৰ কৰি গালি পাৰি দিম, মোৰ ল'ৰা ছোৱালী এজনেও শিকিব যে তাৰমানে মাক গালি পাৰিব পাৰি। আৰু আপোনালোক নিশ্চিত থাকক, ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ ল'ৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব। এইটোৱে জীৱনৰ চাইকেল, এনেকে জীৱন চলি থাকে। যোনে দেউতাক মাকক সন্মান কৰে, মৰম কৰে, আদৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও মোক মৰম আদৰ কৰিব। কাৰণ মোৰ দেউতা আজি, অহাকালি ময়ো দেউতা হ'ম। আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকেই চলি আছে। আমি আমাৰ ককাৰ পৰা শিকিছিলো, ককাই দেউতাৰ পৰা, দেউতাৰ পৰা মই, মোৰ পৰা ল'ৰা ছোৱালীয়ে। কিতাপত লিখা নাথাকে, চিভিলাইজেশ্যন কিতাপত লিখা নাথাকে। সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয়। আমাৰ ঘৰৰ ৰীতি নীতি, সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে। ৰীতি নীতি কতো লিখা নাথাকে, সি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
বদলি হয়। সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে। দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে। বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে, গাঁৱৰ নামঘৰটোলৈকে চিলিং ফেন এখন হলেও আমি দিম, যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে। যি হয়, মই কি দিব লাগে নকওঁ, কিবা এটা ৱাল